Hello friends, welcome to Learning Web. আপোনালোকে ইতিমধ্যে গমেই পাইছে চাগে আসাম টেটৰ LP UPৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট যোৱাকালি পাব্লিছ হৈছে। মই ভিডিঅ'টো অনাত অকণমান দেৰি হ'ল। যা নহওক মই ভিডিঅ'টো সেইকাৰণে অনা নাই, আপোনালোকে গমেই পাইছে সকলোৱে। কিন্তু মই এইকাৰণে আনিছোঁ কিছুমানৰ ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাই। তেওঁলোকে চিন্তা কৰি আছে যে সেই বিষয়ে কিছু আলোচনা কৰি দিম আৰু তাৰ কি উপায় আছে সেই বিষয়ে ক'ম। ইয়াৰে আগত মই জনাই দিওঁ, আপোনালোকে জানে যদিও জনাই দিওঁ যে তাৰিখটো কেতিয়াৰে পৰা আছে, 5 তাৰিখৰ পৰা 10 তাৰিখলৈকে আছে। আৰু ৰিপৰ্টিং টাইমটো 1 ঘণ্টা আগত গৈ পাব লাগিব। আৰু ভেনিউটো কি আছে, ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা। তাত কি হ'ব, ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ। ইয়াতে আপোনালোকৰ নাম আছে, আপোনালোকে ৱেবছাইটত গৈ কিনে নিজৰ নামটো চাৰ্চ কৰিব পাৰিব এই PDF-খনত। তো মই PDF-খন আৰু পঢ়াই নাথাকোঁ, আপোনালোকে নিজে নিজে চাৰ্চ কৰি চাব। মই শেষৰ পইণ্টখিনি ক'ম আৰু তাৰে পিছত উপায়বোৰ ক'ম যিসকলৰ কি অহা নাই, নাম অহা নাই। ইয়াতে পইণ্টকেইটা আছে, মই আগতে কৈছোঁ, তথাপি অকণমান কৈ দিওঁ। ইয়াতে মই অসমীয়াতে কৈ দিছোঁ, ইংলিছখিনি পঢ়াই নাথাকোঁ, সময় বেছি লাগে। ইয়াতে NIS DLEDৰ কেণ্ডিডেটৰ বিষয়ে আছে প্ৰথম পইণ্টটো। ইয়াতে কি লিখিছে, তেওঁলোকে যে ইন ছাৰ্ভিচ টিচাৰ আছিল প্ৰাইভেট স্কুলত, ইয়াতে প্ৰাইভেট বুলি লিখা নাই, মই ধৰি লৈছোঁ বা সেইটোৱে হ'ব যে তেওঁলোকে যে ছাৰ্ভিচ কৰিছিলে স্কুল এখনত, যে তাৰে কি লাগে, তেওঁলোকক প্ৰুফ লাগে। সেই প্ৰুফটো আপোনালোকে লৈ যাব লাগিব। আৰু NISৰ বিষয়ে মানে কি, এখন মানে নটিফিকেশ্যন ওলাইছিলে, তাত কি কি লাগে আপোনালোকে গমেই পায়, সেইখন এবাৰ চাই ল'ব ভালদৰে। তাৰপিছত 2 নম্বৰ পইণ্টত কি আছে, আপোনালোকক কি নিব দিছে, সেল্ফ এটেষ্টেড ফটোকপি, মানে জেৰক্স নিব লাগিব। কিহৰ জেৰক্স নিব লাগিব, আপোনালোকৰ যিবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কি আছিলে ডকুমেণ্টছ আছিলে বা অনলাইন কৰোঁতে আপোনালোকে যিবোৰ ডকুমেণ্টছ ছাবমিট কৰিছিলে, আৰু লগতে ID প্ৰুফো লৈ যাব। মানে গোটেইখিনি ডকুমেণ্টছ লৈয়ে যাব, অৰিজিনেলখিনিও নিব আৰু কি নিব, আপোনালোকে জেৰক্স কৰি সেল্ফ এটেষ্টেড কৰি লৈ যাব। কাৰণ সেল্ফ এটেষ্টেডখিনি তেওঁলোকে ৰাখিব আৰু অৰিজিনেলবোৰ তেওঁলোকে কি কৰিব, ভেৰিফাই কৰিব। তো গোটেইখিনি লৈ যাব। 3 নম্বৰ পইণ্টটোত আছে, কি আছে, আপোনালোকে যে অনলাইন কৰিছিলে টেটৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত যে অনলাইন কৰিছিলে, চাকৰিৰ বাবে আবেদন কৰিছিলে, সেই ফৰ্মখন আপোনালোকে লগত নিব লাগিব। আৰু 4 নম্বৰত কি আছে, যদি কোনোবাই ফেক ডকুমেণ্টছ ছাবমিট কৰিছে বা তেনেকুৱা কিবা গম পায়, তেনেহ'লে কি হ'ব, ৰিক্ৰুইটমেণ্টটো কি হ'ব, তেওঁলোকৰ কেঞ্চেল হৈ যাব আৰু তেওঁলোকে ভৱিষ্যততো কি কৰিব নোৱাৰিব, গভৰ্ণমেণ্ট জবৰ বাবে এপ্লাই কৰিব নোৱাৰিব। মই পইণ্টটোহে বঢ়াই দিছোঁ, এইটো আৰু তেনেকুৱা নকৰে কোনো, আশা কৰোঁ সকলোৱে বুজি পায়। ইয়াৰে পিছত মই উপায়খিনি অকণমান কৈ দিওঁ। উপায় মানে আৰু মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ, কিন্তু আৰু মই যিখিনি ধাৰণা কৰিছোঁ তাৰে ওপৰত কৈ দিওঁ। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকে যে এপ্লাই কৰিছিলে টেটত, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লগত ৰাখিব। সেইটো প্ৰথম কথা, আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিলে, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লগত ৰাখি থ'ব। আৰু কি কৰিব, এতিয়ালৈকে যিমানকেইখন ভেৰিফিকেশ্যন লিষ্ট ওলাইছিলে, আটাইকেইখন আপোনালোকে কি কৰিব, ৰাখি থৈ দিব। মোবাইলত ৰাখিব, নতুবা প্ৰিণ্ট আউট কৰি ৰাখিব। কাৰণ কিয়, কিবা কাৰণ যদি আপোনালোকৰ কি ফাইনেল মেৰিট লিষ্টত নাম নাহে, অথচ আপোনালোকৰ নাম্বাৰ বেছি আছে ডিষ্ট্ৰিক্ট ৱাইজ, যিখন ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিছে বা অন্য এজনেও এপ্লাই কৰিছে, কিন্তু তেখেতৰ নাম্বাৰ কম আৰু আপোনাৰ নাম্বাৰ বেছি, তেনে ক্ষেত্ৰত যদি আপুনি নাপায় কিবা কাৰণত, তেতিয়া কি কৰিব পাৰিব, আপুনি ক্লেইম কৰিব পাৰিব যে মোৰ নাম্বাৰ বেছি আছিল আৰু ভেৰিফিকেশ্যন লিষ্টখনটো থাকিব আপোনালোকৰ। এতিয়া ভেৰিফিকেশ্যনত নামাতাকৈতো আৰু আপোনালোকৰ ডকুমেণ্টছ কিবা ভুল আছে বুলি কেঞ্চেল কৰাব নোৱাৰে। আপোনালোকে কি কৰিব পাৰিব, তেতিয়া ভেৰিফিকেশ্যন লিষ্টখন দেখাই দিব পাৰিব যে ভেৰিফিকেশ্যনত মতাই নাছিলে, অথচ মোৰ নাম্বাৰ বেছি আছিলে। আৰু অনলাইন ফৰ্মখন কিয় ৰাখিব দিছোঁ, কাৰণ অনলাইন ফৰ্মখন সেইখন এখন কি প্ৰমাণ পত্ৰ হয়। আপুনি যে টেটত যে অনলাইন কৰিছিলে, সেই প্ৰমাণ পত্ৰটো লগত লাগিব আৰু ভেৰিফিকেশ্যন লিষ্টখনো লাগিব, কাৰণ তাতে যদি নাম অহা নাই, সেইটো আপোনাৰ ভুল নহয়। তো যদি আপোনালোকৰ যদি নম্বৰ বেছি আছে আৰু আপোনাতকৈ কোনোবা কম নম্বৰত যদি কোনোবা কেণ্ডিডেটে কিবা কাৰণ পাই যায়, তেতিয়া আপোনালোকে ক্লেইম কৰিব পাৰিব। মই সেইটো উপায়ৰ কথাহে কৈছোঁ। আৰু এইটোও চিন্তা তেনেকুৱা নহ'ব চাগে, কাৰণ ভেৰিফিকেশ্যন লিষ্টত নাম নাহিলেও কি নহয়, এনেকুৱা নহয় যে আপোনালোকৰ মেৰিট লিষ্টত নাম নাহিব। ভেৰিফিকেশ্যন লিষ্টত নাম নাহিলেও মেৰিট লিষ্টত আপোনালোকৰ নাম আহি যাব পাৰে, যদিহে আপোনালোকৰ নাম্বাৰ বেছি আছে ডিষ্ট্ৰিক্ট ৱাইজত। তো সেই কথাটোৱে ক'লোঁ। আৰু যি নহওক, মোৰ শুভেচ্ছা থাকিল, চিন্তা কৰিব নালাগে, আপোনালোকৰ সকলোৰে সফল হওক, যিসকলে কষ্ট কৰিছে বা মেৰিটত আছে তেওঁলোকে চাকৰিটো পাওক, সেইটোৱে আশা কৰোঁ। তো আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।